নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে HS এক্সাম পাছ কৰিছা, প্ৰথমে সকলো ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ওয়েলিছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা। আজিৰ ভিডিঅ'টো অলপ বেলেগ। ছাত্ৰ ছাত্ৰীসকলৰ মন বেয়া যিবিলাকে HSত 80%তকৈ তলত মাৰ্কছ পাইছে। সকলোৰ কাৰণে এই ভিডিঅ'টো যিবিলাক ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীৰ মন অলপ পৰিমাণে হ'লেও পাতল হ'ব বা এই ভিডিঅ'টো চোৱাৰ পিছত অলপ শান্তি পাব, মনত ভাল লাগিব। ভিডিঅ'টোত কেইটামান পইণ্টছ আলোচনা কৰিম HS স্কুটি লৈ পেলাই। আশা কৰোঁ এই ভিডিঅ'টো সম্পূৰ্ণ চালে বুজাত সহজ হ'ব। এক নম্বৰ পইণ্টছটো আলোচনা কৰিব বিচাৰিছোঁ, HS স্কুটি অসম চৰকাৰে কিয় দিয়ে? বিশেষকৈ ছোৱালীসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ আৰু পঢ়া শুনা বন্ধ নহ'বৰ কাৰণে, ছোৱালীসকলক বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত সুবিধা হ'বৰ কাৰণে HS স্কুটি প্ৰদান কৰা হয়। আৰু ল'ৰাসকলকো উভয়কে এই ছাত্ৰ ছাত্ৰীসকলকে এতিয়া স্কুটি প্ৰদান কৰা হয়। কিন্তু ছোৱালীক 60% আৰু ল'ৰাসকলক 75%ত দিয়া হৈ আছিল পূৰ্বতে। HS স্কুটি 2 নম্বৰ পইণ্টছ, HS স্কুটি এইবাৰ কিমান পাৰ্চেণ্টেজত দিব সেইটো লৈ পেলাই সকলো ছাত্ৰ ছাত্ৰীৰ মন বেয়া। সকলো ছাত্ৰ ছাত্ৰীকে কৈছোঁ, এই পইণ্টছটো ভালকৈ বুজিবা। যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া স্কুটি দিয়াৰ কাম আৰম্ভ হৈছিল, তেতিয়া মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এক্স হেণ্ডেলত এখন টেম্পলেট আপলোড কৰিছিল যে এইবাৰ 80%ত উভয়কে স্কুটি বিতৰণ কৰিব। কিন্তু এই খবৰটো চাৰিওফালে বিয়পি আছে। ইউটিউবত আপোনালোকে বহুতো ছাত্ৰ ছাত্ৰীয়ে পাইছা, কিন্তু মনটো সেইটো শুনি পেলাই অলপ বেয়া লাগি আছে। এইবাৰ 80%ত স্কুটি দিব বুলি। চাওক, ইয়াত মই তোমালোকক সকলোকে ক'ব বিচাৰিছোঁ, এইটো হ'ল যোৱা বছৰৰ খবৰ। তোমালোকে ইয়াক লৈ পেলাই চিন্তিত নহ'বা যেতিয়ালৈকে এইবাৰ চৰকাৰীভাৱে কোনো খবৰ নোপোৱা। হয়তো চৰকাৰে ইয়াৰ ওপৰত কিবা শিথিল কৰিবও পাৰে, অলপ পাৰ্চেণ্টেজ কমাবও পাৰে বা কিবা নিয়ম বেলেগ আনিবও পাৰে বা ছেইম থাকিবও পাৰে। বৰ্তমান তোমালোকে নিজৰ এডমিশ্যনৰ প্ৰক্ৰিয়া যিটো আছে সেইটোলৈ মনত পেলোৱা আৰু এডমিশ্যনৰ কামখিনি আৰম্ভ কৰা। ধৈৰ্য ৰখা, কিবা ফল ভাল হ'ব পাৰে, যিহেতু তোমালোকে ইমান কষ্ট কৰি পাছ কৰিছা আৰু বিভাগীয় হিচাপে তোমালোকক কিবা এটা সকাহ দিব পাৰে। এই বিষয় লৈ পেলাই হতাশ হ'ব নালাগে। আৰু গুৰুত্ব সহকাৰে তোমালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, এতিয়া যিহেতু তোমালোকে এডমিশ্যন ল'বা, এডমিশ্যনৰ প্ৰক্ৰিয়াখিনি ভালকৈ কৰা। HS স্কুটিৰ আপডেট যদি কিবা বেলেগ চেঞ্জেছ হৈ আহে বা সেই বিষয়ে লৈ পেলাই কেনেকৈ কি কৰিব লাগিব, তেতিয়াহ'লে তোমালোক সকলোকে তেনেধৰণৰ কিবা নতুন ইনফৰমেশ্যন যদি আহে, আমি ভিডিঅ'ৰ যোগেদি সকলোকে জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলো ভালে থাকা। এই বিষয় লৈ পেলাই ইমান চিন্তিত হ'ব নালাগে। 80%টো এই বছৰ যেতিয়া চৰকাৰে নটিফিকেশ্যন দি পেলাই দিশা নিৰ্দেশনা দিব, তাৰপিছত তোমালোকে সেইটো বিশ্বাস কৰিবা। এতিয়া সেইখিনি চাব নালাগে। আৰু এটা কথা সকলো ছাত্ৰ ছাত্ৰীকে ক'ব বিচাৰিছোঁ, হয়তো তোমালোক সকলোৰে এইবাৰ এই যে এপ্লাইৰ প্ৰচেছখিনি হয়তো বেলেগ হ'ব পাৰে, কাৰণ বহুতে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আছে যিবিলাকে নপঢ়ে, তাৰপিছত স্কুটিখন পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি স্কুটিখন লৈ পেলাই স্কুটিখনৰ কোনো প্ৰয়োজনো নহয়, তেনেবিলাক মানুহো আছে স্কুটি লৈ। গতিকে তেনেধৰণৰ বিষয়ৰ পৰা সেইবিলাক মানুহক স্কুটি নিদিবৰ কাৰণে কিবা নতুন ব্যৱস্থা হ'ব পাৰে। ধৰি লওক, যদি কোনোবা ষ্টুডেণ্টে এডমিশ্যন নোলোৱাকৈ ডাইৰেক্ট স্কুটিখন ল'ব বিচাৰে, তেনেকৈ তেওঁলোকক দিয়া নহ'ব। ৰেগুলাৰ ৰানিং ষ্টুডেণ্ট হ'ব লাগিব। গতিকে তোমালোক সকলোৱে কলেজত এডমিশ্যন ল'বা
আৰু ৰানিং কলেজৰ ষ্টুডেণ্ট হ'ব লাগিব। সেইখিনি প্ৰক্ৰিয়া তোমালোকে ফ'ল' কৰিবা। আশা কৰোঁ যিবিলাক 80%ৰ তলত আছে তেওঁলোকৰ মনটো যাতে দুৰ্বল নহয়, আপ টু 60লৈকে কিবা এটা হয়তো হ'ব পাৰে। আৰু এটা বস্তু লাষ্টত মই ক'ব বিচাৰিছোঁ, যদি তোমালোকে স্কুটি নোপোৱা, অসম চৰকাৰৰ এটা ধুনীয়া স্কিম বিশেষকৈ ছোৱালীসকলৰ কাৰণে জানাই নিযুত মইনা আঁচনি। আৰু সেই নিযুত মইনা আঁচনিটো তোমালোকে এপ্লাই কৰিব পাৰিবা। মান্থলি হিচাপে তোমালোকে এটা পইচা পাবা নিযুত মইনা আঁচনিত যদি এপ্লাই কৰা। গতিকে ইমান টেনশ্যন ল'বলগীয়া নাই। যিহেতু চৰকাৰে যদি এটা তোমালোকক স্কিম নিদিয়ে, নোপোৱা, তাৰপিছত আৰু এটা স্কিমো এডিশ্যনেলি আছে, সেইটোও ল'ব পাৰিবা। এই গুৰুত্বপূৰ্ণ খবৰটো তোমালোক সকলোকে দিলোঁ। আশা কৰোঁ তোমালোক সকলোৱে এই বস্তুখিনি বুজি পাবা, মনটো বেয়া হ'ব নালাগে। কাৰণ চাৰিওফালে মই সামাজিক মাধ্যমত দেখিবলৈ পাই আছোঁ বা শুনিবলৈ পাই আছোঁ যে তোমালোকৰ এইবাৰ 80%ত দিব বুলি বহুতো মোৰ সতীৰ্থ ভাই বন্ধুসকলে ভিডিঅ' বনাইছে, যিবিলাক তোমালোক সকলোৱে চাই পেলাই মনটো অলপ বেয়া হৈ আছে বা মোলৈও কমেণ্ট কৰিছে বহুতে। সেইকাৰণে এই ভিডিঅ'টো তোমালোক সকলোৰ কাৰণে বনাইছোঁ। কাৰণ তোমালোকে ইমান কষ্ট কৰি যিহেতু এক্সাম পাছ কৰিছা, ইমান কষ্ট কৰিছা, নিশ্চয় কিবা এটা বেনিফিট পাবা। আৰু সদায় আশা ৰাখিবা যে পজিটিভ চিন্তা কৰিবা, নিশ্চয় তোমালোক সকলোৰ কাৰণে ভাল হ'ব। এই যিখিনি কথা আপোনালোক সকলোকে ছাত্ৰ ছাত্ৰী সকলোকে কৈছোঁ, তোমালোকৰ মনত কেনেকৈ ভাৱনা হৈছে, কি ভাবিছা ভিডিঅ'ৰ তলত কমেণ্ট কৰি ক'বা। বা সেই পাৰ্চেণ্টেজত হ'বনে নে 80%ই হ'ব, কি ভাবা ভিডিঅ'ৰ তলত কমেণ্ট কৰা। মনত অলপ হেঁপাহ পাবা, ভাল লাগিব যেতিয়া কথা বতৰা পাতিবা। তোমালোকে এইবাৰ যোনে যোনে কমেণ্ট কৰিবা তলত নিজৰ নাম লিখি দিবা। তোমালোকৰ নামবিলাক চাই চাই মই নেক্সট ভিডিঅ' এটা বনাম, সকলোৰ লগত আলোচনা কৰিম, ডিছকাশ্যন কৰিম, অ'পেন ডিছকাশ্যন কৰিম। গতিকে আশা থাকিল তোমালোক সকলোৱে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা, সকলোকে মই উত্তৰ দিবলৈ চেষ্টা কৰিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে OILS অসম ইউটিউব চেনেলৰ সম্পূৰ্ণ এই ভিডিঅ'টো চোৱাৰ কাৰণে। ধন্যবাদ।